হয় আজি কৃষ্ণ গড়েশ্বৰ পৰিষদীয় সমষ্টিৰ UPPL দলৰ প্ৰাৰ্থী হিচাপে মই ইতিমধ্যে মনোনয়ন দাখিল কৰিলোঁ। মনোনয়ন খুব সুন্দৰকৈ আমি দাখিল কৰিলোঁ। বাইদেৱে মানে চেক কৰিলে, আকৌ গ্ৰহণ কৰিলে। তো আমি আশা ৰাখিছোঁ আমাৰ মনোনয়ন পত্ৰ মানে গৃহীত হ'ব আৰু আগন্তুক সময়ত আমি নিৰ্বাচনত ভালকৈ অৱতীৰ্ণ হ'ব পাৰিম বুলি আশা ৰাখিছোঁ। গড়েশ্বৰ পৰিষদীয় সমষ্টিত প্ৰত্যাহ্বান কোন হ'ব পাৰে, BJP নে BPF? নাই, আপোনালোকে আজি ৰেলী দেখা পাইছে। ইয়াতে আপোনালোকে প্ৰত্যাহ্বান কোনোবা হ'ব বুলি মই ভবা নাই। হয়, খেলিব গণতান্ত্ৰিক দেশত, গণতান্ত্ৰিক প্ৰচেছত নিৰ্বাচন খেলিব, বহুত দলে খেলিব। তো গতিকে মই ইয়াতে অন্য দলে প্ৰত্যাহ্বান হ'ব বুলি ভবা নাই। প্ৰমোদ বড়োক পুনৰবাৰ কি কাৰণে ৰাইজে আঁকোৱালি ল'ব বুলি আপুনি ভাবে? নাই, আপোনালোকে চাওক 26টা জনগোষ্ঠীক একেলগে লৈ পেলাই আজি প্ৰমোদ বড়োৱে আগবাঢ়ি নিয়াৰ কাৰণে প্ৰচেষ্টা হাতত লৈছে। ইয়াতে আমি স্থায়ী শান্তি স্থাপন কৰিব লাগে, এইটো আমাৰ মূল উদ্দেশ্য। ইয়াৰ মাজতে 26টা জনগোষ্ঠীক লৈ পেলাই আমি আগুৱাই যাব লাগে। বিটিআৰ অঞ্চলখন উন্নত অঞ্চল হিচাপে গঢ়িব লাগে, আত্মনিৰ্ভৰশীল এটা অঞ্চল হিচাপে গঢ়িব লাগে। ইয়াৰ কাৰণে প্ৰমোদ বড়োক পুনৰাই আমাক নেতা হিচাপত লাগে আৰু আমি দৃঢ় সংকল্প লৈছোঁ যে প্ৰমোদ বড়োক পুনৰ আমি অহা 5 বছৰৰ কাৰণে চিফ বনাম। এইটো আমাৰ UPPL দলৰ সংকল্প। ইতিমধ্যে কেইবাগৰাকী ৰথী মহাৰথীয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিব। আপোনাৰ জয়ী হোৱাটো কিমান শতাংশ নিশ্চিত? নাই, আপোনাৰ প্ৰাৰ্থী ৰথী মহৰ্থীৰ লগত কথা নাই। দলক গ্ৰহণ কৰিব লাগিব ৰাইজে। ৰাইজে দলক গ্ৰহণ কৰিলেহে ৰথী মহাৰথী হ'ব পাৰে। ৰাইজে যদি নৎসাত কৰে তেতিয়াহ'লে তাত কোনো ৰথী মহাৰথী বুলি একো নাই। গড়েশ্বৰ ৰাস্তা ঘাট, তাৰপিছত দলং, এইবিলাকৰ যথেষ্ট সমস্যা আছে। ইতিমধ্যে প্ৰমোদ বড়ো ছাৰে দলংঘাটৰ দলং উদ্বোধন কৰিছিলে, আধৰুৱা হৈ গ'ল। আমাৰ গড়েশ্বৰ বাইহাটা চাৰিআলিৰ যিটো ৰোড আছিল সেইটো মানে আমাৰ BJDৰ অন্তৰ্গতখিনি মানে আধৰুৱা হৈ ৰৈছে। কি ক'ব? নাই, চাওক আপোনালোকে যোৱা 5টা বছৰত প্ৰমোদ বড়োৰ দিনত আটাইতকৈ যদি আমি স্বাধীনতাৰ পাছত আপুনি যদি এই গড়েশ্বৰ অঞ্চলটো বা এণ্টায়াৰ তামোলপুৰ জিলাৰ যদি উন্নয়ন দেখিছে তেতিয়াহ'লে প্ৰমোদ বড়ো যিটো 5টা বছৰ শাসন কৰিলে সেই সময়তে আপুনি উন্নয়ন দেখিলে, ৰাস্তা ঘাটৰ উন্নয়ন। হয়, কিছুমান ৰাস্তা ঘাট কৰিবলগীয়া আছে, সেইটো আমি নকওঁ যে গোটেই কৰিছে। কাৰণ স্বাধীনতাৰ পাছৰ পৰাই আজি সেইবোৰ ৰাস্তা হোৱা নাছিল বা কিছুমান সমস্যা সমাধান হোৱা নাছিল। তো আমাৰ প্ৰমোদ বড়োৰ নেতৃত্বত আমি এইটো দেখিবলৈ পাইছোঁ যে তেখেতৰ আন্তৰিকতা এটা আছে সমস্যা সমাধান কৰাৰ কাৰণে, ৰাস্তা ঘাট উন্নত কৰাৰ কাৰণে, স্কুল কলেজ উন্নত কৰাৰ কাৰণে। তো গতিকে নিশ্চয়কৈ আহি থকা দিনত আমি সেইবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰিম। 6.3 আণ্ডাৰ যিবিলাক মানে স্কুল বা এইবিলাক লোৱাৰ কথা আছিলে বা চাকৰিবিলাক দিয়াৰ কথা আছিলে, কিন্তু সেইটো সম্পূৰ্ণ কৰিব নোৱাৰিলে একমাত্ৰ অসমৰ মুখ্যমন্ত্ৰীৰ কাৰণে, আৰু কাৰণ তেওঁৰ হাতত আছে বুলি ক'লে বিষয়টো। কিন্তু 6.3 যদি হয় তেতিয়াহ'লে BTCৰ এক্সট্ৰা এইটো কিয় পাৱাৰ দিয়া হ'ল, এইটো যদি ইউটিলাইজেশ্যন কৰিব নোৱাৰে? চাওক দাদা, মই এইবাৰ 30 নং গড়েশ্বৰ পৰিষদীয় সমষ্টিত মই নতুনকৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। গতিকে মই ভাবোঁ এইবোৰ সমস্যাৰ কথা মই নিৰ্বাচনত জিতি লৈ পেলাই আপোনাক সেই উত্তৰটো দিম। কিন্তু আমাৰ আন্তৰিকতা আছে। ইতিমধ্যে 10খন কলেজ প্ৰভিঞ্চিয়েলাইজ হৈ গৈছে, সেইটো আপোনালোকে চবেই জানে। গতিকে বাকী থকা যিবোৰ মানে সমস্যা সেইখিনি আমি সমাধান কৰাৰ কাৰণে ৰাইজক কি আহ্বান জনাব? গড়েশ্বৰবাসী ৰাইজক সেইটোৱে জনাম যে প্ৰমোদ বড়োৰ নেতৃত্বত গড়েশ্বৰ বহুতো উন্নয়ন হৈছে, BTR বহুতো উন্নয়ন হৈছে। আজি শান্তি স্থাপন হৈছে। 26টা জনগোষ্ঠীক লৈ পেলাই আজি একতাৰে আমি মিলা প্ৰীতিৰে বসবাস কৰি আগবাঢ়ি যাব বিচাৰিছোঁ। গতিকে ৰাইজে আমাক UPPL দলক ভোট দিব লাগে, UPPL দলক জিতাব লাগে, সেইটোৱে আমি কামনা কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।